শ্ৰেণীকোঠা এৰি ৰাজপথত শিক্ষাৰ্থী বন্ধ কটন বন্ধ ডিসিবি এমএনসি কনিষ্ঠ চিকিৎসকৰো শ্ৰেণী বৰ্জন পুনৰাবৃত্তি হ'ব নেকি অসম আন্দোলন সদৃশ পৰিস্থিতিৰ বিদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে পুনৰ শ্ৰেণীকোঠা ত্যাগ কৰি ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিতৰ্কিত বিধেয়কৰ জৰিয়তে বাংলাদেশীৰ বুজা জাপি দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ বুধবাৰৰ পৰা কটনিয়ানৰ অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন বিজেপি চৰকাৰক ধিক্কাৰ দি কটনৰ প্ৰৱেশদ্বাৰত আমৰণ অনশনত বহিল ছাত্ৰ ছাত্ৰী আজিৰ পৰা আমি এক অনিৰ্দিষ্টকালীন অনশনত বহিছো লগতে আমাৰ সকলো ছাত্ৰ সমাজ ওলাই আহিছে আচলতে কটন বুলি ওলাই অহা নাই আমাৰ লগত বিভিন্ন ধৰণৰ কলেজৰ ছাত্ৰ প্ৰতিনিধিসকল আহি ইয়াত বহিছে গতিকে মই আমাৰ যি চৰকাৰী পক্ষ আছে তেওঁলোকক মই সকীয়াই দিব বিচাৰিছো যে তেওঁলোকে এই যিখন জাতিধ্বংসী বিধেয়ক সেইখন অতি শীঘ্ৰে এইখন নাকচ কৰিব লাগে নহলে তেওঁলোকে আমাৰ ছাত্ৰ সমাজৰ ক্ষোভৰ বলি হ'বলৈ তেওঁলোকে বাধ্য হ'ব আৰু ভৱিষ্যতে আমাৰ যি আন্দোলন কাৰ্যসূচী অধিক তীব্ৰতৰ হ'ব নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও গ্ৰহণ কৰিলে শ্ৰেণী বৰ্জন কাৰ্যসূচী বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে দুদিনৰ বাবে শ্ৰেণীকোঠা ত্যাগ কৰিলে ভৱিষ্যতৰ চিকিৎসকসকলে অসমত যিখন বিদেশী বুজা দিবলৈ এই নাগৰিকত্ব সংশোধনী বিল গৃহীত কৰিবলৈ লৈছে আমি অসমীয়াই কোনো পৰ্যায়ে ইয়াক গৃহীত হ'বলৈ দিব নোৱাৰো 855 জন শ্বহীদৰ তেজক তেওঁলোকে জাতীয় নায়কে আজি কাঠৰ পুতলা হৈ দিল্লীত মনে মনে আছে সেই শ্বহীদৰ তেজক আমি কোনো পৰ্যায়ে হেৰি কৰিব নৎসাত কৰিব দিব নোৱাৰো তাৰ আজি আমি এই শ্ৰেণী বৰ্জনে আমি প্ৰতিবাদ আৰম্ভ কৰিছো আৰু তেওঁলোকে যি জনজাতিকৰণৰ লগত জাতিক জলাঞ্জলি দি জনজাতিকৰণক একো মূল্য নাই তেওঁলোকে এইটো লালিপাপ দিছে সেই লালিপাপ আমি কোনো পৰ্যায়ে নেমানো ইপিনে যোৰহাটৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰে শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী যোৰহাট চন্দ্ৰকমল বৰুৱা বাণিজ্য মহাবিদ্যালয় দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনশনত বহি সাব্যস্ত কৰে প্ৰতিবাদ একেদৰে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অনিৰ্দিষ্টকাললৈ বৰ্জন কৰে শ্ৰেণীকোঠা নাগৰিকত্ব সংশোধনী বিলখনৰ বিৰুদ্ধে আমি আজি শ্ৰেণী বাতিল কৰিছো আৰু আমি ইতিমধ্যে আমি এটা শ্ৰেণীতো মানে ক্লাছ হ'ব দিয়া নাই আৰু আমি বিচাৰো যে এইটো ঠিক হওক মানে আমি এইখন ইতিমধ্যে দাহনো কৰিছো বিলখনৰ হেৰি কৰি কিনে আৰু আমি এইটোৱে বিচাৰো যে মানে যিটো হৈ আছে সেইটো নহওক আৰু যিটো হ'ব লাগে সেইটো হওক আৰু আমি বিলখনৰ বিৰুদ্ধে আমি আজি 9 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীনভাৱে শ্ৰেণী বৰ্জন কৰিছো ব্যুৰো ৰিপৰ্ট ইটিভি ভাৰত অসম